শুকুৰবাৰে বিয়লি 2:30 পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী আৰক্ষী থানাৰ অন্তৰ্গত খেৰণী ডিক্ৰেং গাঁৱত পুখুৰীত গা ধুবলৈ গৈ 2 কিশোৰৰ সলিল সমাধি ঘটে। শিশু দুগৰাকীক তাৎক্ষণিক খেৰণী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। নিহত 2 কিশোৰ হল ক্ৰমে কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা প্ৰেছ ক্লাবৰ কোষাধ্যক্ষ সমিতিৰ মুখ্য আহ্বায়ক বীৰেন সিং ইংহিৰ 12 বছৰীয়া পুত্ৰ বীৰনে ইংহি আৰু ভীষ্ম ৰংহাঙৰ 10 বছৰীয়া পুত্ৰ উইলিয়াম ৰংহাং। এই অকাল মৃত্যুত বৃহৎ খেৰণী অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইতিমধ্যে দুয়োকে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। মোৰ ঘৰলৈ আহিছে বিচাৰিবলৈ। মইতো আছিলো ৰুমতে, এনে শুনিছো খুৰাই আহিছে বুলি বেলেগ বিচাৰিবলৈ, আৰু মোৰ দাদাৰ ল'ৰাক দুজনে আছিলে বিচাৰিব আহিছে বুলি। মইতো ঔষধ খাই ৰেষ্ট লৈ আছিলো। অলপ পাছত মই কঠীয়া চাব গৈছিলো। কঠীয়া চাব যাওঁতে খুৰাই চিঞৰ বাখৰ কৰিলে, তেতিয়া মই দৌৰ মাৰি গলো। তেতিয়াই মই গম পাইছো কি ইহঁতে ইয়াতে আছে। মই অকলে ভয় লাগিছিল, মইতো ঝাপ মাৰিছো বাৰু। অকলে বহুত দৌৰ আছিল। মানে কিহত পুখুৰীত বীৰেন খুৰাৰ দাদাহঁতৰ ঘৰ পিছফালৰ পুখুৰীত দৌ আছিল। পুখুৰীটো মইতো ঝাপ মাৰিলো। তাৰপিছত দৌ আছিল, মোৰো ভয় লাগিছে। ভাইটি আহিলে, খুৰা আহিলে আৰু এজন দাদা আহিলে, আমি 4জনে। আৰু তেতিয়া পুখুৰীটো ডুব মাৰি আৰু বিচাৰিলো, আৰু এতিয়া পাইছো। আৰু দুজনকে ওলাই এতিয়া লৈ আহিলো হস্পিটেল। অহাৰ পিছত মৃত বুলি ঘোষণা কৰিছে। কাৰ কাৰ ঘৰ আছিলে? এজনটো ডাঙৰটো বীৰেন সিংহৰ ল'ৰা। তাৰপিছত দাদাৰ নামটো হ'ল বিস্মল, বৰদেউতাৰ ল'ৰা হয়, তাৰে ল'ৰা বিস্মল ৰংহাঙৰ ল'ৰা। কোনটো গাঁও? ল'ৰাৰ নামকেইটা কি আছিলে? ল'ৰাৰ নাম বীৰনে ইংহি, তাৰপিছত এজনৰ নাম হ'ল উইলিয়াম ৰংহাং। কোন ক্লাছত বয়স আৰু ক্লাছ পঢ়ি আছিলে? সিহঁতে ডিক্ৰেং এম ই স্কুলতে পঢ়ি আছিলে। ক্লাছ 2, এজনৰ ক্লাছ 3 হ'ব, এজনৰ ক্লাছ 4 নে ক্লাছ 7। এজনৰতো ক্লাছ 2 মই নাজানো। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।